Questions booklet series A প্ৰথম প্ৰশ্ন ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ বাট গ'ল তেওঁ আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত্বত আছে তো শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 5 কিলোমিটাৰ দূৰত্বত আছে 2 নম্বৰ ABC ত্ৰিভুজৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F এতিয়া DEFৰ ক্ষেত্ৰফল যদি 4 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ABCৰ ক্ষেত্ৰফল কিমান হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ 16 সেন্টিমিটাৰ স্কয়াৰ হ'ব 3 নম্বৰটো যদি বৃত্ত এটা পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব এতে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 75% কম হ'ব 4 নম্বৰ প্ৰশ্নটো চাব বন্ধুসকল যদি কোনো ধৰণৰ 10% সুতৰ হাৰত 2 বছৰ সাধাৰণ সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব 4 নম্বৰৰ C নম্বৰ 1000 টকা হ'ব 5 নম্বৰ এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি দিনৰ 11 বজাত গুৱাহাটী পালেহি আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ এতিয়া কিমান সময়ত দুয়োখন ৰেলে এখন আনখনক ক্ৰছ কৰিব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ 8:30 বজাত ৰাতিপুৱা 8:30 বজাত কি কৰিব ক্ৰছ কৰিব 6 নম্বৰ এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন সেই একে কামক কৰিবলৈ 20 লাগে 24 দিন একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব বুলি ইয়াতে সুধিছে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 8 দিন লাগিব তাৰ পিছৰ প্ৰশ্ন 7 নম্বৰটো চাব বন্ধুবৰ্গসকল 2600 টকাক যদি A B আৰু C ৰ মাজত ভগাই দিয়া হয় সিহঁতৰ ভাগৰ অনুপাত হ'ব 2 ভাগৰ 1:3 ভাগৰ 1:4 ভাগৰ 1 হলে ভিয়ে কিমান টকা পাব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব বি 800 টকা পাব 8 নম্বৰ গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায় যদি দুজন ভাইয়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 640 টকা পাব 9 নম্বৰ 2019 চনত G20 সন্মিলন ক'ত হৈছিলে আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ ওসাকাত হৈছিল 10 নম্বৰ ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ অৰবিন্দ কুমাৰ 11 নম্বৰ প্ৰশ্নটো চাব বন্ধুবৰ্গসকল শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী কি আছিলে চাৰিটা অপচন আছে চাই ল'ব বন্ধুবৰ্গসকল আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ কি ৰাজ্যিক মন্ত্ৰী আছিল 12 নম্বৰ চাব 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিলে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ উদ্ধৱ ভৰালী 13 নম্বৰ ৰিয়ান পৰাগ এগৰাকী কি আছিলে আমাৰ অসমৰ হয় ক্ৰিকেট খেলে বি নম্বৰ শুদ্ধ উত্তৰ হ'ব ক্ৰিকেট খেলুৱে 14 নম্বৰ ভিলেক্ট ৰকষ্টাৰৰ পৰিচালক আছিল কোন আছিলে শুদ্ধ উত্তৰ আপোনালোকৰ চি হ'ব ৰীমা দাস 15 নম্বৰ প্ৰশ্নটো চাও বন্ধুবৰ্গসকল কোনখন দেশ BIMSTECৰ সদস্য নহয় আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ কিৰ্গিস্তান 16 নম্বৰ কাউন্সিল অফ ষ্টেটছ নামকৰণ কৰা হয় 16 নম্বৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ ৰাজ্যসভা 17 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে 17 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকল 18 নম্বৰ মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয় কাক যুক্ত কৰা হয় 18 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ পুঁজিবাদ 19 নম্বৰ প্ৰশ্নটো চাব বন্ধুসকল তলৰ কোনখন কেন্দ্ৰীয় সাহিত্য নহয় চণ্ডীগড় জানে পুডুচেৰী জানে লাডাখ দমন দিউ আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চি লাডাখ নহয় কিন্তু বন্ধুবৰ্গসকল
চি নম্বৰ শুদ্ধ হ'ব। 20 নম্বৰ চাব, ৰাজ্যসভাৰ সভাপতি কোন? আপোনালোকে নিশ্চয় জানে ভাৰতৰ কি উপৰাষ্ট্ৰপতিজন ৰাজ্যসভাৰ কি হয় অধ্যক্ষ হৈ থাকে বা সভাপতি হৈ থাকে। তাৰপিছৰ প্ৰশ্নটো, অজন লেয়াৰত হোলছ হোৱা কাৰণ কিয় হোলছ হয়? আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ CFC ক্ল'ৰ'ফ্ল'ৰ কাৰ্বনৰ ফলতে কি হয় অজন লেয়াৰ হোৱা দেখা পোৱা যায়। অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব চি আৰু ডি, তিনিচুকীয়া আৰু কামৰূপ গ্ৰাম্য যিটো কয় এই দুটাত কি নাই আন্তঃৰাষ্ট্ৰীয় তেনেকুৱা সীমা নাই। 23 নম্বৰ প্ৰশ্নটো চাব বন্ধুবৰ্গসকল, মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল কোনে পৰিচয় কৰাইছিলে? শুদ্ধ উত্তৰ হ'ব চি নম্বৰ চুকলেন মোংগৰগোৱা ৰজায়ে মুদ্ৰাৰ লগত চিনাকি কৰাইছিল। 24 নম্বৰ নামঘোষা কোনে ৰচনা কৰিছিলে? ধুনীয়া প্ৰশ্ন এটা। শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ এ মাধৱদেৱ। 25 নম্বৰ কাৰেংঘৰ লিগিৰি কোনে ৰচনা কৰিছিল? কাৰেংঘৰ লিগিৰি কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব চি নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 26 নম্বৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ সংগ বেগক পঠাইছিল। তাৰপিছৰ প্ৰশ্নটো চাব বন্ধুবৰ্গসকল, 27 নম্বৰ মাধৱদেৱৰ ক'ত জন্ম হৈছিলে? মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰী, চি নম্বৰ শুদ্ধ উত্তৰ হ'ব। 28 নম্বৰ 1935 চনৰ কোনখন চলচ্চিত্ৰই মুক্তি পাইছিলে? আপোনালোকে নিশ্চয় জানে 28 নম্বৰ শুদ্ধ হ'ব জয়মতী, এ অপশ্যন শুদ্ধ হ'ব। 29 নম্বৰ এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কি হ'ব? 29 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, যিহেতু মানুহে কাৰ্বন ডাই অক্সাইড কি কৰে এৰি দিয়ে। 30 নম্বৰ তোমাক ডাক্তৰে 7টা কেপচুল দি 2 ঘণ্টাৰ মূৰে মূৰে খাবলৈ দিলে, এতিয়া কিমান সময়ত তোমাৰ কেপচুল খাই শেষ হ'ব? 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ চি নম্বৰ 12 ঘণ্টা হ'ব। তাৰপিছৰ প্ৰশ্নটো চাব বন্ধুবৰ্গসকল 31 নম্বৰ বাগৰুম্বা নৃত্য কাৰ হয়? বাগৰুম্বা বুলি যে কয় বাগৰুম্বা নৃত্যটো কাৰ? তাৰমানে 31 নম্বৰ শুদ্ধ উত্তৰ হ'ব চি বড়োসকলৰ এটা কি জনপ্ৰিয় নৃত্য এটা হ'ল বাগৰুম্বা। 32 নম্বৰ কলম ডি আৰু ইৰ মাজত 3টা কলম প্ৰৱেশ কৰিবলৈ তুমি কোনটো বাছনি কৰিবা? শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ বি নম্বৰ চেলেক্ট কলম ই আমি বাছি ল'ম। 33 নম্বৰ হিডাৰ এণ্ড ফুটাৰ কোনটো মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা? 33 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ ইনচাৰ্ট মেনু কৰিম। ৰ এণ্ড কলমৰ সমন্বয়ক কোৱা হয়। ৰ এণ্ড আৰু কি কৈছে কলমৰ সমন্বয়ক মানে মিলনক কি বুলি কোৱা হয়? 34 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ চেল। 35 নম্বৰ চাব ফেয়াস্কো শব্দটো প্ৰায় সমান শব্দটো বিচাৰি ওলোৱা। তাৰ নিচিনা তেনেকুৱা এটা কি আছে সমান শব্দ এটা আছে, এইটো ওলাব লাগে। 35 নম্বৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ ডিএষ্টাৰ। তাৰ পিছৰ প্ৰশ্ন 36 নম্বৰ ফ্ৰুডেণ্ট শব্দটো প্ৰায় বিপৰীত শব্দটো বিচাৰি ওলোৱা কৈছে। বিচাৰি ওলাব লাগে বিপৰীতটো। 36ৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ ফুলিছ। তলৰ কোনটো শব্দৰ পুল্লিংগৰ ওপৰত প্ৰয়োগ নাই? পুল্লিংগৰ কি নাই তেনেকুৱা প্ৰয়োগ বেছি এটা দেখা পোৱা নাযায়। 37ৰ শুদ্ধ উত্তৰ হ'ব চি শিপিনী। শিপিনী তেনেকুৱা কি নাই পুল্লিংগৰ ৰূপ নাই। 38 নম্বৰ চাব তলৰ কোনটো প্ৰত্যয় এক বচনাত্মক অৰ্থত ব্যৱহাৰ হয়? এক বচনত কি কৰা হয় ব্যৱহাৰ কৰা হয়। 38ৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ টু। সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো মিল আছে? 39ৰ শুদ্ধ উত্তৰ হ'ব চি সকল। 40 নম্বৰ প্ৰশ্নটো চাব বন্ধুসকল
40 নম্বৰ দিয়া আছে প্ৰথম দুটা শব্দৰ মাজত সম্পৰ্ক চাই তৃতীয় শব্দটো শুদ্ধ উত্তৰটো বিচাৰি ওলাব দিছে। শোণিতপুৰ, তেজপুৰ, দৰং। আপোনালোকৰ দৰঙৰ এটা মিল থকাকৈ ওলাব লাগে। নিশ্চয় মঙ্গলদৈ হ'ব। বি নম্বৰ শুদ্ধ উত্তৰ মঙ্গলদৈ। তাৰপিছৰ প্ৰশ্নটো চাব, সত্যজিৎ ৰায় চিনেমা পিকাচো। আপোনালোকৰ কি হ'ব শুদ্ধ উত্তৰ? এ হ'ব ছবি চিত্ৰ। তাৰপিছৰ প্ৰশ্নটো চাব, 42-43 প্ৰতিটো প্ৰশ্নত কমাৰ ভিতৰত তিনিটাকৈ শব্দ দিয়া হৈছে। তিনিওটা শব্দকে বুজোৱা শুদ্ধ উত্তৰটো বিচাৰি ওলাব লাগে। বনটোচ, খাচী, মাউৰিচ। 42ৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ জনজাতি। কয়লা, লো, অম্ব্ৰ এইবিলাক কি? এইবিলাকৰ লগত তেনেকুৱা মিলাব লাগিব। 43ৰ শুদ্ধ উত্তৰ হ'ব ডি মিনাৰেলছ। তাৰপিছৰ প্ৰশ্ন 44 নম্বৰ, 44 আৰু 45 তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি ওলাব দিছে। কম মিল থকা শব্দটো ওলাব লাগে। আপোনালোকে কম মিল থকা শব্দটো ওলালে ধুনীয়াকৈ পাব। 44ৰ আপোনালোকে চি ওলাব লাগিব। বিলাহী, গাজৰ, আলু, আদা। বিলাহী, গাজৰ, আলু, আদা এইবিলাক মাটিৰ তলত হয়। বিলাহী কিন্তু মাটিৰ ওপৰত হয়, যাৰ কাৰণে এইটো অমিল। 45 বিনম্ৰ নাগৰিক, অভদ্ৰ, ভদ্ৰ। আপোনালোকৰ 45 শুদ্ধ উত্তৰ হ'ব বি বা চি, দুটাৰ পৰা এটা হ'ব। বিও হ'ব, তাৰপিছত কি হ'ব আপোনালোকৰ চিও হ'ব। বিনম্ৰ, ভদ্ৰ আৰু আপোনালোকৰ এই দুটা যেনিবা অলপ মিল আছে। নাগৰিক আৰু অভদ্ৰ এই দুটাৰ লগত এইকেইটাৰ কি নাই, ইমান এটা মিল নাই, যাৰ কাৰণে বি দিলেও হ'ব, চি দিলেও হ'ব, দুয়োটা শুদ্ধ বুলি ধৰা হৈছে। 46 নম্বৰ, এষ্টাব্লিছক যদি আন UBCDKNKUG কোডত লিখা হয় তেন্তে ক্ৰিকেট কি কোডত লিখা হ'ব? আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব বি ETKEMG ভি কোডত লিখা হ'ব। তাৰপিছৰ প্ৰশ্ন 47-48 আটাইতকৈ উপযুক্ত চিত্ৰাংকনটো বিচাৰি উলিওৱা যিটোৰ তলত শব্দবোৰৰ সম্পৰ্ক সুন্দৰকৈ প্ৰকাশ কৰিছে। 47 প্ৰশ্নটো চাব, অধিবক্তা, সৎ, অসৎ। অধিবক্তা, সৎ, অসৎ। 47ৰ শুদ্ধ উত্তৰ হ'ব ডি, তিনিটা ঘূৰণীয়া দিয়া হৈছে, এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব। পুলিচ কনষ্টেবল, পিয়ন, মানুহ। আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব এ, দুটা ঘূৰণীয়া দি ওপৰত আৰু ডাঙৰকৈ এটা ঘূৰণীয়া দিয়া হৈছে। 49 চাব, 49ৰ পৰা 50 চিত্ৰটোৰ ওপৰত ভিত্তি কৰি উত্তৰ দিব দিছে আপোনালোকক। 49 কোনটো সংখ্যা তিনিওটা চিত্ৰত আছে? আপোনালোকে চাব কোনো এটা সংখ্যা তিনিওটা চিত্ৰৰ ভিতৰত আপোনালোকে পাব। 49ৰ শুদ্ধ উত্তৰ হ'ব এ। 5 যদি চাই আপোনালোকে তিনিওটা ধুনীয়াকৈ দেখা গৈ আছে, তিনিওটা কোডত আছে, ঘৰত আছে। একেবাৰে লাষ্টৰ প্ৰশ্ন, কেৱল আয়তৰ মাজত থকা সংখ্যাৰ পূৰণফল কিমান? 50ৰ শুদ্ধ উত্তৰ হ'ব এ, 6 নম্বৰ হ'ব।